মই অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আজি গোটেই ৰাতি আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলে সমগ্ৰ অসমতে গোটেই নিশা কাম কৰিছে আৰু অহাকালিও কাম কৰিব আৰু তেওঁলোকক অলপমান তেওঁলোকৰ লগত থিয় হ'বৰ বাবে মই অলপ ৰাস্তাত ওলাই আহিছোঁ। মই অলপ আগলৈকে খবৰ লোৱা মতে গুৱাহাটীত কোনো দুৰ্ঘটনা এতিয়ালৈকে হোৱা নাই। মই আৰক্ষীক কৈছোঁ যে আমি গোটেই ৰাতি সাৰে থাকিব লাগিব আৰু অহাকালিও সাৰে থাকিব লাগিব যাতে কোনো কাৰণতে দুৰ্ঘটনা হ'ব নোৱাৰে। এটা আপোনালোকে দেখিছে আজি গুৱাহাটীত অ'লা উবেৰ বেছি চলিছে, অৰ্থাৎ যাৰ নৱবৰ্ষৰ আনন্দ ল'ব আছে তেওঁলোকে নিজেই অ'লা উবেৰত ক'ৰবালৈকে আহিছে আৰু অ'লা উবেৰত ঘূৰি যাব আৰু আমি কাৰো নৱবৰ্ষৰ উদযাপনত বাধা দিব খোজা নাই। আমি মাত্ৰ চাইছোঁ যাতে নৱবৰ্ষ উদযাপনৰ নামত কাৰো যাতে জীৱনটো বেয়া হৈ নাযায় বা কোনো লোক যাতে মৃত্যুৰ মুখত নপৰে। চাওক, যোনে আজি মদ খাব, ড্ৰাইভাৰ, পেচেঞ্জাৰে মদ খোৱাত কোনো ক'বলগীয়া নাই মোৰ। ড্ৰাইভাৰে যদি মদ খায় তেতিয়াহ'লে আজি আমাৰ গেষ্ট হ'বই, সেইটোত কোনো তাৰ কোনো বিকল্প নাই। আমাৰ মানুহে ক'ব অমুকে হেলমেট পিন্ধিছে, অমুকক ধৰা নাই, মোক কিয় ধৰিছে? আমাৰ মানুহে এইটো কথা এতিয়াও বুজি পাব বাকী আছে যে হেলমেটটো বেলেগে পিন্ধক নিপিন্ধক মই পিন্ধিব লাগে। আমাৰ মানুহে ক'ব অমুক MP তেওঁ পিন্ধা নাই, আমাক কিয় পিন্ধাইছে? আচলতে মোৰতো MP বুলি বেলেগ মোৰ নহয়, তেওঁ ঢুকাব এক্সিডেণ্ট হ'লে, কিন্তু তেওঁৰ লগত জেদ কৰি মই কিয় মৃত্যুৰ মুখত পৰোঁ? 2022 চনটো আমি চেষ্টা কৰিম যাতে অসমত ৰোড এক্সিডেণ্ট নহয়। ইয়াৰ তিনিটা কাৰণ আছে। এই যে মানুহবিলাক ৰোড এক্সিডেণ্ট হয় তেওঁলোকে চিধা মেডিকেলত গৈ ICU বিচাৰে। আমাৰ মেডিকেলত ইমান ICU নাথাকে। দ্বিতীয় কথা, ইয়াৰ নামত প্ৰাইভেট নাৰ্ছিং হোমবিলাকত মানুহবিলাক যায়, অজস্ৰ টকা খৰচ কৰে, জীৱন একোটা নষ্ট হৈ যায়, এক্সিডেণ্ট হোৱাজনো জীয়াই নাথাকে আৰু পৰিয়ালটো চেজ হৈ যায়, কাৰণ হেড ইঞ্জুৰি মানে লগে লগে ICU। আৰু তৃতীয়তে কথা যে এজন লোকৰ মৃত্যুৰ পিছত পৰিয়ালটোৰ জীৱন কি ধৰণে চলে, তেওঁ যদি ব্ৰেড আৰ্নিং হয় তেতিয়াহ'লে আমি সকলোৱে বুজি পাওঁ। সেইকাৰণে এনেকুৱা নহয় যে আমি 31 আৰু 1 তাৰিখে কিবা এটা চমক দেখুৱালোঁ। সমগ্ৰ 2022 বছৰটোত আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব যাতে মানুহে চলোৱাজনেও হেলমেট পিন্ধে, পিছৰজনেও হেলমেট পিন্ধে আৰু কোনেও যাতে মদ খাই গাড়ী নচলায়। আৰু স্পীডটো লৈ বিতৰ্ক আছে, মই সোমাব খোজা নাই, কিন্তু স্পীডটো যাতে নিজৰ মতে নিয়ন্ত্ৰণত থাকে। মদ নাখালে অলপ স্পীডত গ'লেও বুজাব পাৰি, মদ খাই গাড়ী স্পীডত চলালেতো গণ্ডগোল হ'ব। নতুন সদায় মানুহৰ কাৰণে আপোন। মানুহে পুৰণাক বিদায় দি নতুনক আদৰি লয় যাতে নতুনটো আশাৰ হয়, সম্ভাৱনাৰ হয়। মই সমগ্ৰ পৃথিৱীৰ মানুহৰ লগত ময়ো কামনা কৰিম 2022 চনটো যাতে আমাৰ বাবে ভাল হয়, সুখৰ হয়। যোৱা 2 বছৰ ক'ভিডে সমগ্ৰ বিশ্বকে যি এটা মাধমাৰ শুদাই থৈ গ'ল, তেনেকুৱা যাতে পৰিৱেশ নহয়। সকলোৰে কাৰণে যাতে 2022 চনটো শান্তিৰ হয়, সমৃদ্ধিৰ হয়, পূৰ্ণতাৰ হয়, তাৰ বাবে কামনা কৰিম।